মই অৰূপ মৰাং লোকসভা নিৰ্বাচনলৈ দিন ঘোষণা কৰিবলৈ মাজত দুটা সপ্তাহ আছে আৰু এই দুটা সপ্তাহ বাকি থকাৰ সময়তে এবাৰ কংগ্ৰেছৰ সন্মুখত দেখা দিছে ডাঙৰ বিপদে কিয়নো এবাৰ আয়কৰ বিভাগে নেশ্যনেল কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ বেংক একাউণ্ট তলাবন্ধ কৰিলে আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ সন্মুখত ডাঙৰ বিপদ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ মাজত দুটা দিন তাৰ মাজতে কংগ্ৰেছৰ সন্মুখত ডাঙৰ বিপদ বন্ধ কৰি দিয়া হল কংগ্ৰেছৰ অফিচিয়েল বেংক একাউণ্ট কংগ্ৰেছৰ বেংক একাউণ্ট বন্ধ হোৱাৰ পিছতে এবাৰ হৈচৰি লাগিছে কংগ্ৰেছ নেতৃত্বৰ মাজত কৰ ন্যায়াধিকৰণে বন্ধ কৰিছিল যুৱ কংগ্ৰেছ আৰু নেশ্যনেল কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰিজ হোৱাৰ পাছতে কংগ্ৰেছৰ সংবাদমেলৰ জৰিয়তে তীব্ৰ সমালোচনা বিজেপি চৰকাৰক নেশ্যনেল কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ বেংক একাউণ্টৰ পৰা 210 কোটি টকাৰ হিচাপ বিচাৰিছিল কংগ্ৰেছৰ অভিযোগ এই টকা কোনো পুঁজিপতি বা উদ্যোগপতিৰ নাছিল শেহতীয়া তথ্য অনুসৰি পুনৰ মুকলি কৰি দিয়া হৈছে কংগ্ৰেছৰ বেংক একাউণ্টসমূহ আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ লোকসভা নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকি আছে হয়তো দুটা সপ্তাহৰ পাছতে নিৰ্বাচন আয়োগে ঘোষণা কৰিব লোকসভা নিৰ্বাচনৰ দিন বাৰ আৰু তাৰ পূৰ্বে এবাৰ কংগ্ৰেছৰ সন্মুখত ডাঙৰ বিপদে দেখা দিছে কিয়নো আজিৰ দিনটোত দেখা পোৱা গৈছিল যে যুৱ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি নেশ্যনেল কংগ্ৰেছৰ যি অফিচিয়েল বেংক একাউণ্ট আছিল এই বেংক একাউণ্টক সিজ কৰি দিছে অৰ্থাৎ বন্ধ কৰি দিয়া হৈছে আয়কৰ বিভাগৰ ফালৰ পৰা আৰু আয়কৰ বিভাগে 210 কোটি টকাৰ হিচাপ বিচাৰিছে 210 কোটি টকাৰ ৰিকভাৰী কৰিব বিচাৰিছে আয়কৰ বিভাগে আৰু আয়কৰ বিভাগৰ এই মন্তব্যৰ পাছতে বা আয়কৰ বিভাগৰ এই সিদ্ধান্তৰ পাছতে কংগ্ৰেছে সংবাদমেলৰ আয়োজন কৰে আৰু এই সংবাদমেলৰ জৰিয়তে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে তেওঁলোকে কৈছে যে কংগ্ৰেছৰ বেংক একাউণ্টত যিবোৰ টকা জমা হৈছে এই সাধাৰণ জনতাই সাহায্য হিচাপে কংগ্ৰেছলৈ প্ৰেৰণ কৰা ধন আছিল আৰু এই ধনৰ বিৰুদ্ধে এবাৰ অভিযানত নামিছে আয়কৰ বিভাগে হিচাপ বিচাৰিছে 210 কোটি টকাৰ ৰিকভাৰী ইতিমধ্যে শেহতীয়া তথ্য অনুসৰি কংগ্ৰেছৰ সংবাদমেলৰ পাছতে এবাৰ পুনৰ মুকলি কৰি দিয়া হৈছে উক্ত বেংক একাউণ্ট কিন্তু অচিৰেই হয়তো উপযুক্ত তথ্য প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে কংগ্ৰেছৰ অফিচিয়েল বেংক একাউণ্ট বন্ধ কৰি দিয়া হ'ব আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে কংগ্ৰেছৰ বেংক একাউণ্ট অফিচিয়েল বেংক একাউণ্ট যদি ফ্ৰিজ কৰি দিয়া হয় তেন্তে নিঘাত বিপদত পৰিব কংগ্ৰেছ দল কিয়নো আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী এই সময়ত আমাৰ কংগ্ৰেছৰ সংবাদমেল আছে আমি পুনে পুনে কংগ্ৰেছৰ সেই বিশেষ সংবাদমেলখন দেখুৱাব বিচাৰিছোঁ आप लोगों को जानकर के आश्चर्य होगा और सही मायने में दुख भी होगा कि हिंदुस्तान के अंदर लोकतंत्र पूरी तरीके से खत्म हो गई है तालाबंदी लोकतंत्र की हो गई है हम लोगों को परसों ये जानकारी मिली कि जो चेक हम लोग इशू कर रहे हैं वो बैंक्स उस चेक को ऑनर नहीं कर रहे हैं उसके ऊपर जब हम लोगों ने आगे छानबीन करी तो हमें बताया गया कि देश की मुख्य ऑपोजिशन पार्टी के सारे अकाउंट्स फ्रीज कर दिए गए हैं कांग्रेस पार्टी के अकाउंट्स पर तालाबंदी हो गई है कांग्रेस पार्टी के अकाउंट्स फ्रीज कर दिए गए हैं हमारे देश में लोकतंत्र पर तालाबंदी हो गई है और ये कांग्रेस पार्टी के अकाउंट्स फ्रीज नहीं हुए हैं हमारे देश में डेमोक्रेसी फ्रीज हुई है हैरानी की बात यह है कि जब 2 हफ्ते केवल यह हफ्ता चुनाव घोषणा के लिए रह गए हों ऐसे समय में प्रमुख ऑपोजिशन पार्टी के अकाउंट फ्रीज करके यह सरकार क्या दिखाना चाहती है और किस आधार पर फ्रीज करे गए हैं मैं आपको बताना चाहूंगा तो हास्यपद है और ना केवल कांग्रेस पार्टी के कल शाम को यूथ कांग्रेस के भी अकाउंट फ्रीज कर दिए गए और यूथ कांग्रेस और कांग्रेस दोनों के अकाउंट्स जो फ्रीज करे गए हैं 210 करोड़ की रिकवरी इनकम टैक्स डिपार्टमेंट ने यूथ कांग्रेस और कांग्रेस से मांगी 210 करोड़ की कुल रिकवरी
और ये पैसा किसका है? ये कोई धनाढ्य पूंजीपतियों का पैसा, कॉर्पोरेट टैक्स का पैसा नहीं, कॉर्पोरेट बॉन्ड्स का पैसा नहीं है। ये पैसा जो कांग्रेस पार्टी के अकाउंट्स में है वो ऑनलाइन जो हम लोगों ने क्राउड फंडिंग जो करा है उसका पैसा पड़ा हुआ है। लगभग 25 करोड़ रुपया हमारा इकट्ठा हुआ है जो हमारे देश के अंदर, जिसमें 95% से भी ज्यादा पैसा 100 रुपए से भी कम यूपीआई से लोगों ने जमा कराया है। यूथ कांग्रेस का जो पैसा है, यूथ कांग्रेस की मेंबरशिप ड्राइव का पैसा है, और वो पैसा इनकम टैक्स ने, भारत सरकार ने फ्रीज कर दिया है। हैरानी और दुख की बात है। और दूसरी तरफ जो कॉर्पोरेट बॉन्ड्स का पैसा जो सुप्रीम कोर्ट ने जिसको अनकॉन्स्टिट्यूशनल कर दिया है, वो भारतीय जनता पार्टी के पास में वो पूरा पैसा है और उसको वो खर्च कर रही है। तो लोकतंत्र कहां पे हमारे देश के अंदर जिंदा रहेगा? मैं इसलिए आज आपको बताना चाहता हूं और कहना चाहता हूं दुख से कि हमारे देश के अंदर लोकतंत्र खत्म हो गया है, लोकतंत्र पे बेड़ियां लग गई हैं, लोकतंत्र पे तालाबंदी हो गई है। ये कांग्रेस के अकाउंट के ऊपर तालाबंदी या बेड़ियां नहीं है, ये लोकतंत्र के ऊपर तालाबंदी और बेड़ियां हैं। चुनाव से 2 हफ्ता पहले अगर किसी भी पॉलिटिकल पार्टी के अकाउंट जब फ्रीज हो जाते हैं, उसके ऊपर तालाबंदी हो जाती है, तो ये लोकतंत्र के लिए इससे ज्यादा चिंता और दुख की बात नहीं हो सकती। क्या हमारे देश के अंदर एक पार्टी का ही सिस्टम रहेगा? क्या हमारे लोकतंत्र के अंदर वन पार्टी पॉलिटिक्स हमारे देश के अंदर रहेगी? बाकी सभी के सभी पार्टियों के अकाउंट्स फ्रीज हो जाएंगे। আৰু আমি মন্তব্য দেখুৱালোঁ কিছু সময় পূৰ্বে কংগ্ৰেছৰ ফালৰ পৰা সংবাদমেল আয়োজন কৰি তেওঁলোকে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে কৈছে যে দেশত গণতন্ত্ৰ অধিকাৰৰ কাৰণে অৰ্থাৎ গণতন্ত্ৰক তলাবন্ধ কৰা হৈছে, কিয়নো যিসমূহ মুখ্য বিৰোধী দল আছিল সেইসকলৰ বিৰোধী দলৰ যিসমূহ বেংক একাউণ্ট আছিল সেই বেংক একাউণ্টসমূহ বন্ধ কৰি দিয়া হৈছে। কিয়নো দেখা পোৱা গৈছিল যে নেশ্যনেল কংগ্ৰেছৰ পৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছৰ যি বেংক একাউণ্ট আছিলে, বেংক একাউণ্ট IT অৰ্থাৎ ইনকাম টেক্সৰ ফালৰ পৰা বন্ধ কৰি দিয়া হৈছিল। আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন, 2টা সপ্তাহৰ পাছতে হয়তো নিৰ্বাচন আয়োগৰ ফালৰ পৰা লোকসভা নিৰ্বাচনৰ বাবে দিন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু তাৰ পূৰ্বে কংগ্ৰেছৰ সন্মুখত এবাৰ দেখা দিছে ডাঙৰ বিপদে, কিয়নো ইনকাম টেক্সৰ ফালৰ পৰা 210 কোটি টকাৰ ৰিকভাৰী বিচাৰি যুৱ কংগ্ৰেছ আৰু কংগ্ৰেছৰ নেশ্যনেল কংগ্ৰেছৰ যিটো অফিচিয়েল বেংক একাউণ্ট আছিল সেই বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছে। কিন্তু কিছু সময় পূৰ্বে পুনৰ সেই বেংক একাউণ্ট খুলি দিয়াৰ কথা তথ্য আমাৰ ওচৰলৈ আহি পৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল নিৰ্বাচনৰ পূৰ্বে কিয় কংগ্ৰেছৰ দৰে এটা বিৰোধী শক্তিশালী ৰাজনৈতিক দলৰ নিৰ্বাচনৰ পূৰ্বে বেংক একাউণ্ট কিয় ফ্ৰিজ কৰা হ'ল, সেই সম্পৰ্কত ইতিমধ্যে সংবাদমেল আয়োজন কৰি কংগ্ৰেছৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে। দেশত গণতন্ত্ৰক সম্পূৰ্ণ শেষ কৰাৰ পৰিকল্পনা কৰিছে আৰু এনেদৰে মুখ্য বিৰোধী দলৰ যি অফিচিয়েল বেংক একাউণ্ট আছে এই বেংক একাউণ্ট বন্ধ কৰি দিয়াৰ পাছত কংগ্ৰেছৰ ফালৰ পৰা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু তেওঁলোকে কৈছে যে এনেদৰে বেংক একাউণ্ট বন্ধ কৰাৰ জৰিয়তে দেশত গণতন্ত্ৰ ধ্বংসৰ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে। কিয়নো দেখা পোৱা গৈছিল যে 210 কোটি টকাৰ ৰিকভাৰী বিচাৰি বেংক একাউণ্ট চিজ কৰিছিল যুৱ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি নেশ্যনেল কংগ্ৰেছৰ। কিন্তু পুনৰ মুকলি কৰি দিছে যদিও হয়তো 210 কোটি টকাৰ ৰিকভাৰী যদি উচিত তথ্য প্ৰমাণ দাঙি ধৰিব নোৱাৰে, তেন্তে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সন্মুখত ডাঙৰ বিপদে দেখা দিব। কংগ্ৰেছে হয়তো নিৰ্বাচন খেলিবৰ কাৰণে যি পুঁজিৰ প্ৰয়োজন আছিল সেই পুঁজি হয়তো বন্ধ হৈ যাব পাৰে। কিয়নো লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখা পোৱা গৈছে তাৰ এক ট্ৰেইলাৰ। কিয়নো কংগ্ৰেছৰ নেশ্যনেল কংগ্ৰেছৰ আৰু যুৱ কংগ্ৰেছৰ যি অফিচিয়েল বেংক একাউণ্ট আছিলে বেংক একাউণ্ট ফ্ৰিজ কৰি দিয়া হৈছিল। কিন্তু সংবাদমেলৰ পাছতে পুনৰ বেংক একাউণ্ট মুকলি কৰি দিয়া হৈছিল যদিও কংগ্ৰেছৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে যে কংগ্ৰেছৰ একাউণ্টত যি ধন জমা হৈছে সেয়া ক্ৰাউড ফাণ্ডিং, লগতে যিসকল লোকে কংগ্ৰেছত যোগদান কৰিবৰ কাৰণে তেওঁলোকে সাহায্য আগবঢ়াইছিল বা কংগ্ৰেছত যোগদান কৰিবৰ কাৰণে যি মাচুল তেওঁলোকে অনলাইনৰ জৰিয়তে জমা কৰিছিল, তেনেদৰে কংগ্ৰেছৰ একাউণ্টত ধন জমা হৈছিল। সেই ধন কোনো পুঁজিপতি বা উদ্যোগপতিৰ ধন নাছিল। ইয়াকে লৈ কংগ্ৰেছৰ ফালৰ পৰা আজিৰ দিনটোত তেওঁলোকে কিছু সময় পূৰ্বে সংবাদমেল আয়োজন কৰি তেওঁলোকে স্পষ্টকৈ জনাইছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ অফিচিয়েল বেংক একাউণ্ট এনেদৰে বন্ধ কৰি দিয়াৰ আঁৰত কি হয়তো দেশত গণতন্ত্ৰ ধ্বংসৰ পূৰ্ণ পৰিকল্পনা কৰা হৈছে, গণতন্ত্ৰক এনেদৰে তলা বন্ধ কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ ফালৰ পৰা। আমি পুনৰ ফুল প্লেটছ পঢ়িবলৈ চেষ্টা কৰিম। লোকসভা নিৰ্বাচনৰ দিন ঘোষণালৈ মাজত 2টা দিন 2টা সপ্তাহ, তাৰ মাজতে কংগ্ৰেছৰ সন্মুখত ডাঙৰ বিপদ।
কংগ্ৰেছৰ সন্মুখত ডাঙৰ বিপদ বন্ধ কৰি দিয়া হ'ল কংগ্ৰেছৰ অফিচিয়েল বেংক একাউণ্ট বন্ধক লৈ হৈচৈ সৃষ্টি হৈছে কংগ্ৰেছ নেতৃত্বৰ মাজত কৰ ন্যায়াধিকৰণে অৰ্থাৎ ইনকাম টেক্সৰ ফালৰ পৰা বন্ধ কৰি দিয়া হৈছে বেংক একাউণ্ট ফ্ৰিজ হোৱাৰ পাছতে কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সংবাদমেলৰ জৰিয়তে সমালোচনা বিজেপি চৰকাৰ নেশ্যনেল কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ বেংক একাউণ্টৰ পৰা 210 কোটি টকাৰ ৰিকভাৰী বিচাৰিছে ইনকাম টেক্সে কংগ্ৰেছৰ অভিযোগ এই টকা কোনো পুঁজিপতি বা উদ্যোগপতিৰ নাছিল কংগ্ৰেছৰ একাউণ্টত থকা হে আছিল কংগ্ৰেছী সাধাৰণ কংগ্ৰেছী শেহতীয়া তথ্য অনুসৰি পিছে এই যি টকা আছিল এই বেংক একাউণ্ট যি বন্ধ কৰি দিয়া হৈছিল বেংক একাউণ্টক পুনৰ খুলি দিয়া হৈছে বা পুনৰ এক্টিভ কৰি দিয়া হৈছে বুলি জনোৱা হৈছে